তিনিচুকীয়াৰ জাগুন বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ নিমখপুং নামৰ ঠাইত জাগুনৰ বন বিভাগে এটা অভিযান চলায়। অভিযানত আটক হয় এটা চোৰাং চিকাৰী। আজি পুৱাই জাগুন বন বিষয়া প্ৰমোদ ফুকনৰ নেতৃত্বত টিংকুপানী সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ এটা নিয়মীয়া টহলদাৰী দলে প্ৰৱেশ কৰে। দলটোৱে বনাঞ্চলখনত টহল দি থাকোঁতে বনাঞ্চলখনৰ মাজভাগত থকা নিমখপুং নামৰ ঠাইত তিনিটা চোৰাং চিকাৰীক দেখা পায়। লগে লগে বন বিভাগৰ দলটোলৈ লক্ষ্য কৰি চোৰাং চিকাৰীৰ দলটোৱে গুলীচালনা কৰে। তাৰ প্ৰত্যুত্তৰত বন বিভাগেও গুলীচালনা কৰে। অৱশেষত বন বিভাগৰ দলটোৱে এটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও আন তিনিটা চোৰাং চিকাৰীয়ে অস্ত্ৰ শস্ত্ৰসহ পলাই যাবলৈ সক্ষম হয়। আটক চোৰাং চিকাৰীটোৰ নাম নাজুকে চাকমা, ঘৰ অৰুণাচল প্ৰদেশৰ বৰডুমছা থানাৰ বিষ্ণুপুৰত। আনহাতে পলাতক আন তিনিটা চিকাৰীৰ ঘৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত 9 মাইল আৱৰ গাঁৱত। উল্লেখ্য যে ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত থকা নিমপুঙলৈ নিমখৰ পানী খাবলৈ বহু পশু পক্ষী লগতে জীৱ জন্তু আহে। চোৰাং চিকাৰীয়ে বনাঞ্চলখনত প্ৰৱেশ কৰি চোৰাং চিকাৰ চলাই থাকে। আজি আমাৰ টিংকুপানী নিমখপুং বুলি কয়, তালৈ আমাৰ এটা নামচিকৰ ভিতৰৰ পৰা এটা পেট্ৰলিং ডিউটি গৈছিল। পেট্ৰলিং ডিউটিটো যাওঁতেই আমি চাৰিজন চিকাৰী লগ পাইছিলে। 4জন চিকাৰীৰ ভিতৰত 3জন চিকাৰী পলাই যায়, এজন চিকাৰী আমাৰ ধৰে। তেখেতলোকে গুলি দুজাইমান ফুটাইছিলে চিকাৰীকেইজনে, কিন্তু আমাৰ এজনে তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এটা গুলি ফুটাবলগীয়া হয়। কিমানজন আটক হৈছিলে এতিয়া বৰ্তমান? এজন। তেখেতৰ নামটো? নাজুকে চাকমা, তেখেতৰ ঘৰ বৰডুমছাত। আৰু কিবা তেওঁলোক চিকাৰীজনৰ পৰা কি সামগ্ৰী? চিকাৰীজনৰ পৰা আমাৰ অলপ কিছুমান নথি পত্ৰ ওলাইছে আৰু তাৰ লগতে খালী কাৰ্টুজ 9 জাই ওলাইছে। যিকেইজন পলাই গ'ল তেওঁলোকে বন্দুকটো তেওঁলোকৰ হাততে আছিল? হয়, যিকেইজন পলাই গ'ল তেখেতলোকৰ হাততে লৈ পিনে গুচি গ'ল। এতিয়া পৰৱৰ্তী সময়ত আপুনি যিসমূহ তথ্য পাইছে এই তথ্যৰ ওপৰত কেনেধৰণৰ তদন্ত আগবঢ়াব? আমি বহুত ধৰক যিটো আমি পাইছোঁ আমি খুব কটকটীয়া কৰিম বুলি আমি ভাবিছোঁ। তেখেতলোকে ইয়াত তাৰ পৰা অৰুণাচলৰ পৰা আহি ইয়াত চিকাৰ কৰে। ধৰক আমাৰ হাইঠা চৰাই থাকে, পহু থাকে, এইবিলাকে তেখেতলোকে চিকাৰ কৰিবলৈ আহে। আমাৰ আৰু দল খুব কটকটীয়া আমি কৰিছোঁ। গতিকে আমি ইয়াত সম্পূৰ্ণৰূপে আমি ইমানেই কটকটীয়া কৰিছোঁ যে আমি কোনো চিকাৰী আমাৰ ৰিজাৰ্ভত আমি সোমাবলৈ নিদিওঁ। বাকী যি 3জন পলাই গ'ল, যাবলৈ সক্ষম হৈছে, তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব? তেখেতলোকক আমি চাম। আমি যিজন ধৰি আনিছোঁ ধৰক চিকাৰী, সেই চিকাৰীজনৰ পৰা যদি আমি উলিয়াব পাৰোঁ, তেখেতলোকৰ সম্পূৰ্ণ আমি ঠিকনা উলিয়াব পাৰোঁ, তেখেতলোকৰ নামত আমি ব্যৱস্থা গ্ৰহণ কৰিম। নাজুকে চাকমা। কি কাৰণে ধৰিছে ফৰেষ্টে? এইটো মইতো একোৱেই নাজানো ছাৰ। মোকে তাতে এইটো নিমখপুংতে ধৰিছে। মানে লগৰীয়াবিলাক কৈছে কি চল চৰাই মাৰিব যাম, চৰাই বুকিব পাৰিবিনে নাই? মই কৈছোঁ পালেতো বুকিমতো, এনেকৈ কৈ কিনেহে যোৱা ছাৰ। মই কেইজন আছিলে? 4জন। আপোনালোকৰ ওচৰত বন্দুকৰ কাৰ্টিজ পাইছে যে, গুলি পাইছে যে, খালী কাৰ্টিজ পাইছে? এইটো ক'ব নোৱাৰিম ছাৰ। কাৰ্টুজ হয় না এয়াৰ গান হয় না, সিহঁতিতো মোকে এইটো কৈ কিনে আনা ছাৰ। বাকী কেইজন? আপোনাৰ লগৰ কেইজন? 4জন। ক'ত গ'ল? সিহঁতি পলালে। সিহঁতৰ ওচৰত কি বন্দুক আছিলে? এইটোতো এয়াৰ গান হয় না বন্দুক হয়, এইটোতো আছে, কিন্তু এয়াৰ গান হয় না বন্দুক হয়তো ক'ব নোৱাৰিম। কেইটা আছিলে? 2টা আছিলে। আৰু কেইজন আছিলে টোটেল? 4জনে। 4জন। আপোনাৰ ঘৰ ক'ত? ঘৰটোতো মোৰ বিজয়পুৰে হয়। বিজয়পুৰ কোন জেগা? কোন ষ্টেট? 3 নম্বৰ বিজয়পুৰ। কোন আসাম নে অৰুণাচল? অৰুণাচলে পৰে ছাৰ। আৰু বাকী লগৰকেইজন ঘৰ ক'ত গম পায়? গম পায়। ক'ত? বালিনগৰ। বালিনগৰ। গোটেইকেইজন বালিনগৰ। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।